নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰকাশ পাব ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু এই খবৰটো সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিজন নাগৰিকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেইবাবে আপুনি আনে খবৰটো পোৱাকৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। আজি প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। আপোনাৰ অথবা আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ যদি নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অথবা নামৰ কিবা সংশোধনীৰ কাৰণে আবেদন কৰিছিলে, তেতিয়াহ'লে আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এই বছৰৰ শেষৰটো ভাগত অৰ্থাৎ ডিচেম্বৰ মাহৰ এই শেষৰ ভাগত এতিয়া খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব, ফটোযুক্ত খচৰা ভোটাৰ তালিকা। আৰু 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'বলগীয়া আছে, সেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ভোটাৰ তালিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে আপুনি এই খচৰা ভোটাৰ তালিকাত আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ নাম যদি অন্তৰ্ভুক্তৰ কাৰণে আবেদন কৰিছিলে অথবা কিবা সংশোধনীৰ কাৰণে আবেদন কৰিছিলে, তেতিয়াহ'লে সেয়া আপুনি পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। আৰু সেই নাম আপুনি কেনেকৈ পৰীক্ষা কৰিব তাৰ সবিশেষ তথ্য মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিম। আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি খচৰা ভোটাৰ তালিকা, ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব। আৰু এই ফটোযুক্ত খচৰা ভোটাৰ তালিকা আপুনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইট, অৰ্থাৎ ইতিমধ্যে এক নিৰ্দিষ্ট ৱেবছাইট তেওঁলোকে মুকলি কৰিছে, voters.eci.gov.in। মই পুনৰবাৰ কৈছোঁ, voters.eci.gov.in। এই ৱেবছাইটত গৈ পেলাই আপুনি খচৰা ভোটাৰ তালিকা, ফটোযুক্ত খচৰা ভোটাৰ তালিকা আপুনি পৰীক্ষা কৰিব পাৰিব। আৰু য'ত আপুনি আপোনাৰ নাম, বয়স, ঠিকনা, ফটোকে আদি কৰি ভোটাৰ তালিকাৰ লগত সংযুক্ত যিকোনো বিষয় আপুনি পৰীক্ষা কৰিব পাৰিব। আৰু তাৰ কাৰণে আপুনি voters.eci.gov.in এইটো ৱেবছাইটত আপুনি চেক কৰিব পাৰিব। আৰু ইয়াৰ পিছত যদি আপোনাৰ কিবা বিসংগতি ৰৈ গৈছে বা যদি কিবা আপোনাৰ ওজৰ আপত্তি থাকে, সেয়াও আপুনি BLOৰ জৰিয়তে অথবা অনলাইন ফৰ্ম ফিল আপ কৰি পেলাই আপুনি আপত্তি দাখিল কৰিব পাৰিব। অথবা যদি আপোনাৰ কিবা অভিযোগ থাকে, তেতিয়াহ'লে আপুনি ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মুকলি কৰা এটা ফোন নম্বৰ 1950 এই নম্বৰত গৈ পেলাই আপুনি ওজৰ আপত্তি দাখিল কৰিব পাৰিব। আৰু জানুৱাৰী মাহৰ 22 তাৰিখলৈকে ওজৰ আপত্তি অৰ্থাৎ কিবা কাৰেকশ্যন বা যদি কিবা আপোনাৰ অভিযোগ থাকে, সেয়া আপুনি দাখিল কৰিব পাৰিব। আৰু এই ওজৰ আপত্তি বা যি কমপ্লেইন, অভিযোগ যিখিনি থাকিব, সেই সকলোখিনি বস্তু 2 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। আৰু 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। অৰ্থাৎ 2026 চনত অসমত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনৰ কাৰণে যি চূড়ান্ত ভোটাৰ তালিকা হ'ব, সেয়া ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে প্ৰকাশ হ'ব। আৰু